সকলোকে আজিৰ ভিডিঅ'টোলৈ তো আজি আমি এইটো ভিডিঅ'ত সূচকৰ 4 নম্বৰ কুৱেশ্যন আৰম্ভ কৰিম তো ইয়াৰ আগলৈকে আমি সূচকৰ 3 নম্বৰ কুৱেশ্যনৰ যিমানখিনি কুৱেশ্যন আছিলে 3 নম্বৰ যিমানখিনি কুৱেশ্যন আছে গোটেইখিনি আলোচনা কৰিছিলোঁ আৰু দুটামান হোমৱৰ্ক কৰিছিলোঁ তো আজি আমি 4 নম্বৰ কুৱেশ্যনৰ পৰা আৰম্ভ কৰিম তো ব'লা তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ 4 নম্বৰ কুৱেশ্যনৰ পৰা তো 4 নম্বৰ একটো কি দিছে চাওঁ হল কৰিব দিছে আমাক কি দিছে a to the power -5 into b cube into 3 to the power -2 divided by b to the power 5 into ab whole to the power -3 দি আছে সো এটা আমি হল কৰিব লাগে সো আমি কেনেকৈ কৰিম চাওঁ তেতিয়াহ'লে তো ফাৰ্ষ্ট আমি কি কৰিম যিবিলাক একে ভূমি আছে বা একে ভূমি থকাবিলাক আমি একে ভূমি থকা সূচকবিলাক আমি যদি কিবা সূত্ৰত খটাব আমি সূত্ৰত খটাই ল'ম তো মানে চাই লওঁ এইটো a to the power -5 আছে b কিউব আছে ডিভাইড ইনটু 3 to the power -2 আছে ইয়াত যদি চাওঁ b to the power 5 অৰ্থাৎ এইটো ভূমি একে আৰু এইটো কি আছে ab whole to the power -3 গতিকে এইটো এটা সূত্ৰ কি আছে এইটো যেটা ব্ৰেকেট যেটা খুলি দিম সো -3 টো ক'লে আহিব a লৈকে আহিব -3 টো b লৈকে আহিব তো সূত্ৰ আছিলে ab whole to the power m ইকুৱেল a to the power m এইটো সূত্ৰ আছে নে যে ab whole to the power m সমান so ab whole to the power m তো ইয়াৰ সমান কিমান হ'ব তেলে a to the power m into b to the power m so এটুকু মই এটু সূত্ৰত খটাব পাৰিম so মই এটু ভাঙিলো এটু সূত্ৰত কি হ'ব তেলে a to the power -5 into b cube into 3 to the power -2 b to the power 5 এটু ভাঙি ললে কি হ'ব তেলে ব্ৰেকেট যেটা খুলি দিম ঘাতটো দুটা লাগে আহিব a to the power -3 into b to the power -3 তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা এতিয়া তোমালোকে যদি দেখা কি দেখিবা চাই লও তল লাইনটো যদি চাওঁ b to the power 5 b to the power -3 এইটো এটা ভূমি একে কিন্তু ঘাতকিটা বেলেগ ওপন হৈ আছে না তলত ওৰে কি হ'ব তেলে এটা যোগ হৈ যাব নে অৰ্থাৎ a to the power -3 into a to the power -2 প্ৰথমে লিখিলো b to the power এটো ভূমি b এটো ভূমি b তো ভূমি একে হলে ঘাতকিটা কি যদি ওপন হৈ যদি থাকে তেনে কি হ'ব ঘাতকিটা যোগ হৈ যাব তো ওপন হৈ আছে নে b to the power 5 into b to the power -3 সো ঘাতকিটা কি হৈ যাব যোগ হৈ যাব তো ঘাতকিটা যোগ কৰিলে কি হ'ব 5 যোগ -3 তাৰপিছত ওপৰত কি আছে ওপৰত আছে a to the power -5 into b cube into 3 to the power -2 এটা তোমালোকে যদি সব তলটো ভাঙিলে কি হ'ব a to the power এটো ওপৰত হ'ব a to the power -5 into b cube into 3 to the power -2 আৰু তলটো কৰিলে কি হ'ব a to the power -3 এটো যদি তোমালোকে ভাঙা কি হ'ব 5 যোগ -3 অৰ্থাৎ প্লাস মাইনাসে মাইনাস হৈ যাব অৰ্থাৎ 5 বিগ কি হ'ব তেলে 3 হ'ব কি হৈছে বুজি পাছা নিশ্চয় 5 যোগ -3 প্লাস মাইনাসে মাইনাস 5 বিগ 3 5 পৰা 3 গলে কিমান 2 হ'ব এতিয়া তোমালোকে যদি সব ওপৰটো ভূমি a আছে তলটো ভূমি a আছে ওপৰটো ভূমি b আছে তলটো ভূমি b আছে সেটো আমাৰ হৰণ সূত্ৰটো খাটিব a to the power টো আছিল নে a to the power m divided by b to a to the power m divided by a to the power n এটো সমান কি আছিল a to the power m minus n সো এই দুইটা সূত্ৰ এই সূত্ৰটো এটো খাটিব এটো খাটিব ইয়াটো ভূমি আৰু হৰণে আছে তো a to the power কি হ'ব ঘাতকিটা বিয়োগ হৈ যাব a to the power 5 বিয়োগ ঘাতকিটা বিয়োগ হৈ যাব নে a to the power 5 বিয়োগ -3 কাৰণ ইয়াত কি -3 আছে নে ইয়াটো যদি চাও তোমালোকে b to the power 3 মাইনাস এই ঘাত কি 3 এই ঘাত কিমান 2 তো 3 বিয়োগ 2 ইনটু 3 to the power -2 হল এটা সৰু কইলে কি হ'ব সব -5 মাইনাস কি হ'ব প্লাস হৈ যাব নে -5 ব্ৰেকেট খুলে মাইনাস প্লাস ইনটু 3 to the power -2 নে 1 আৰু ইনটু কি হ'ব 3 to the power -2 হলে 3 to the power -2 আমি ৰাখিম এটো হয়টো কইলে কিমান হ'ব চাই ল সো এটো যদি কোয়াইট কইলে কি হ'ব -5 প্লাস 3 -5 প্লাস 3 হলে কিমান হ'ব -2 হ'ব মানে পাঁচটা হাত তিনটা জমা অৰ্থাৎ -2 হ'ল b to the power মানে b হ'ব আৰু 3 to the power -2 এতিয়া ঘাতকিটা যেটো কি আছে ঋণাত্মক আছে না তো ঘাতকিটা মই ধনাত্মক কৰিব চালে কি হ'ব এটো -2 ৰব গলে আমি 1 বাই কৰি দিম তেতিয়া কি হ'ব a স্কয়াৰ ইনটু b আছে আৰু এটো হ'ব 1/3 তো 1/3 মানে কিমান হ'ব 3 স্কয়াৰ -2 3 to the power -2 আছে না তো -2 ৰব গলে মই কি কৰিলো 1/3 স্কয়াৰ তো 1/a স্কয়াৰ 1/a স্কয়াৰ ইনটু b ইনটু 1/3 স্কয়াৰ মানে কিমান 9 অৰ্থাৎ ওপৰত কি থাকিলে b থাকিলে 1 ইনটু b ইনটু 1 মানে b হ'ব তলত কি থাকিলে 9a স্কয়াৰ তলত কি হ'ব 9a স্কয়াৰ সো আমি সল কৰি পেলাই কি পালো এটো b/9a স্কয়াৰ তো নিশ্চয় চাগে বুজি পাছা এতিয়া আমি 4 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো লৈ যাওঁ 4 নম্বৰ 2 কি দিছে চাই লও m স্কয়াৰ n হোল টু দি পাৱাৰ -3 ইনটু 10 টু দি পাৱাৰ -2 ডিভাইডেড বাই 5 টু দি পাৱাৰ -2 ইনটু 2m স্কয়াৰ হোল টু দি পাৱাৰ -3 সো এটো আমি কি হল কৰিব লাগে হল কৰি পেলাই আমি কি ল'ব লাগে মানটো ল'ব লাগে সো এটো হল কৰাত ফাৰ্স্ট আমি কাম কৰিম ব্ৰেকেটৰ কামখিনি কৰিম সো এটো ব্ৰেকেট আছে সো ব্ৰেকেটটো আমি খুলি লম কাৰণ ব্ৰেকেটটো খোলাৰ পিছত আমি কি কৰিম হল কৰিব পাৰিম সো 4 নম্বৰ 2 কি দিছে চাই লও যে m স্কয়াৰ n হোল টু দি পাৱাৰ -3 ইনটু 10 টু দি পাৱাৰ -2 ডিভাইডেড বাই 5 টু দি পাৱাৰ -2 ইনটু 2m স্কয়াৰ হোল টু দি পাৱাৰ -3 সো এটো আমি কি হল কৰিব লাগে হল কৰি মানটো ল'ব লাগে সো কেনে কৰিম সতেলে ফাৰ্স্ট আমাৰ কি কৈছে ব্ৰেকেট আছে এটো এই যেটো সূচকীয় ৰূপ ইয়াটো ব্ৰেকেট আছে এই যেটো সূচকীয় ৰূপ ইয়াটো ব্ৰেকেট আছে তো ফাৰ্স্ট কামে ব্ৰেকেটৰ কামটো আমি কৰিব লাগিব এটা ব্ৰেকেটৰ কামটো কৰিব যাওঁতে আমি কোনটো সূত্ৰত প্ৰয়োগ হ'ব চাই লবা আমি এনেকুৱা সূত্ৰ পাইছিলো না যে ab হোল টু দি পাৱাৰ m পাছলৈ আমি এটো ab হোল টু দি পাৱাৰ m সো ইয়া ব্ৰেকেটটো যেতিয়া খুলি দিম ব্ৰেকেটটো খুলিয়াৰ লগে কি হ'ব এই যেটো সূচক থাকে অৰ্থাৎ যেটো ঘাত থাকে ঘাতটো দুইটা ভূমিৰ লগত কি হ'ব আহি যাব ঘাতটো কি হ'ব দুইটা ভূমিৰ লগত সো ঘাতটো কি হ'ব দুইটা ভূমিৰ লগত আহি যাব তাৰ মানে ব্ৰেকেটটো যেতিয়া মই খুলি দিম ঘাতটো m আছে নে সো ব্ৰেকেটটো খুলিয়াৰ লগে ঘাতটো
এ ওপৰত আহি যাব আৰু ঘাতটো কাৰ ওপৰত আহিব বি ওপৰত আহিব সো এই সূত্ৰটো ফাৰ্ষ্ট মই এইটো সূচক ৰূপে আৰু এইটো সূচকৰ ওপৰত আমি খটুৱাই লওঁ এতিয়া এইটো যদি মই যদি ব্ৰেকেট খুলি দিওঁ চাবা ব্ৰেকেট খুলিলে কি হ'ব এইটো এম স্কোৱাৰ ব্ৰেকেট খুলি দিয়াৰ লগে লগে ঘাত কি আছে -3 আছে নে সো -3 ঘাতটো এম স্কোৱাৰ লৈকে হ'ব কাৰণ ভূমিটো কি এম স্কোৱাৰ আৰু এইটো ভূমি কি এম অৰ্থাৎ যিটো ঘাত আছিলে ঘাতটো এম স্কোৱাৰ -3 অৰ্থাৎ ব্ৰেকেট খুলি দিয়াৰ লগে লগে এই ঘাতটো ইয়ালৈকে আহিব ইনটু n টু দি পাৱাৰ -2 অৰ্থাৎ n লৈকে আহিব বুজি পাইছা নিশ্চয় কথাটো আৰু তোমালোকে যদি চোৱা ইয়াত ভূমিটো কি আছে 10 হৈ আছে তো ভূমিটো সদায় আমি মৌলিক সংখ্যাত ভাঙিবলৈ চাম সো যেটো 10 টো মৌলিক সংখ্যা নহয় তো ইয়াক যদি মই মৌলিক সংখ্যাত ভাঙো 2 পূৰণ কি হৈ থাকে 5 আৰু 2 পূৰণ 5 হোল টু দি পাৱাৰ -2 আৰু তলত কি আছে আমাৰ 5 টু দি পাৱাৰ -2 আৰু ইয়াতো যদি মই যদি চাওঁ এটো যদি এই সূচকৰ ওপৰত যদি মই এই সূত্ৰটো যদি খুটুৱাও সো এই সূত্ৰটো খুটুৱালে কি হ'ব চলা তেলে এটা ব্ৰেকেট খুলি দিয়াৰ লগে লগে ঘাতটো কি হ'ব 2 লৈকে আহিব ঘাতটো m স্কয়াৰ লৈকে আহিব সো ঘাতটো 2 লৈ আহিলে হ'ব 2 টু দি পাৱাৰ -3 2 টু দি পাৱাৰ কি হ'ব -3 ইনটু কি হ'ব তালে m স্কয়াৰ হোল টু দি পাৱাৰ -3 তো নিশ্চয় চাগে তোমালোকে এখিনিকে বুজি পাইছা এতিয়া আকৌ মানে কি কৰিব আকৌ ব্ৰেকেট আহি গ'ল তো এইকেইটা ব্ৰেকেটটো তোমালোকে ভাঙি দিয়া তো ব্ৰেকেট এটো ব্ৰেকেট আহিলে এটো ব্ৰেকেট আহিলে সো আকৌ ব্ৰেকেট খোলো এটো আমাক কি আছে চোৱা ঘাতৰ ওপৰত ঘাত আছে m স্কয়াৰ হোল টু দি পাৱাৰ -3 সো মই যদি ব্ৰেকেট যেতিয়া খুলি দিম সো ঘাতৰ ওপৰত ঘাত থাকিলে ঘাতটো কি হৈ যাব পূৰ্ণ যাব নে 2 ইনটু -3 আৰু এটো হ'ব তোমাৰ কিমান n ওপৰত ঘাত কি আছে -3 আছে আৰু এটো আকৌ কি আছে দুটা ভূমি ব্ৰেকেটৰ ভিতৰত আছে ওপৰত ঘাত আছে সো ব্ৰেকেট যেতিয়া খুলি দিম মই সো ঘাতটো কি হ'ব দুটা লৈকে আহিব অৰ্থাৎ 2 টু দি পাৱাৰ -2 হ'ব ইনটু 5 টু দি পাৱাৰ -2 তো তলত যদি চাওঁ আমি ইয়াত কি আছে 5 টু দি পাৱাৰ -2 হয় ইনটু এটো কিমান আছে 2 টু দি পাৱাৰ -2 -3 আৰু যদি চাওঁ ঘাতৰ ওপৰত ঘাত অৰ্থাৎ m স্কয়াৰ তাৰ ওপৰত ঘাত কি আছে -3 আছে তো পূৰণ কৰিলে কিমান হ'ব দিয়ালে -6 হৈ যাব তো বুজি পাইছা কেনেকৈ -6 হৈ যাব এতিয়া তোমালোকে যদি চোৱা ওপৰটো 5 টু দি পাৱাৰ -2 আছে তলতো 5 টু দি পাৱাৰ -2 আছে আৰু একে সংখ্যা আছে না তো একে সংখ্যালে কাটাকাটি যাব না দুটা কাটাকাটি গ'ল এতিয়া ইয়াত যদি চোৱা m টু দি পাৱাৰ 2 ইনটু -3 অৰ্থাৎ এটো কিমান হ'ব m টু দি পাৱাৰ -6 m টু দি পাৱাৰ কিমান হ'ব -6 তাৰপিছত এটো চোৱা n টু দি পাৱাৰ কি আছে -3 আছে অৰ্থাৎ n টু দি পাৱাৰ -3 আছে তলত মানে হৰণৰ তলত n ভূমি থকা কিবা সূচক আছে নেকি নাই তাৰপিছত এটো যদি চোৱা তোমালোকে 2 টু দি পাৱাৰ -2 আৰু তলত কিমান আছে 2 টু দি পাৱাৰ -3 এই দুটা ভূমি কিটা একে ইয়াও ভূমি 2 ইয়াও ভূমি 2 কিন্তু মাজত কি আছে হৰণ চিন আছে অৰ্থাৎ হৰণে আছে ভূমি কিটা যদি একে যদি থাকে আৰু যদি হৰণে থাকে ওপৰ ঘাত কিটা কি হৈ যায় যোগ হৈ যায় নে ওপৰ ঘাত কিটা যোগ কৰিলে কি হ'ব তেলে ওপৰ ঘাত কিটা বিক হৈ যায় ভূমি কিটা যদি একে থাকে আৰু ভূমি কিটা যদি একে হয় আৰু ঘাত কিটা যদি বেলেগ বেলেগ হয় তেনে ওপৰ ঘাত বিলাক কি হ'ব তেলে বিক হ'ব অৰ্থাৎ -2 ঘাত বিলাক বিক হৈ যায় -2 বিয়োগ কি হ'ব -3 বুজি পাইছা কথাটো তলত কি আছে তেলে তলত থাকিলে আমাৰ m টু দি পাৱাৰ -6 থাকিলে তো নিশ্চয় বুজি পাইছা দুইটো কলে গ'ল দুই ভূমি একে ঘাত কিটা বেলেগ বেলেগ হৰণ আছে গতিকে ঘাত কিটা কি হৈ যাব বিক হৈ যাব তো 2 টু দি পাৱাৰ -2 বিয়োগ -3 তে m টু দি পাৱাৰ -6 n টু দি পাৱাৰ -6 কাটা গ'ল থাকিলে এইটো n টু দি পাৱাৰ -3 ইনটু 2 টু দি পাৱাৰ এটো বিক কৰিলে কিমান হ'ব -2 -7 কি হ'ব তেলে প্লাস হ'ব হয়নে -2 -7 প্লাস অর্থাৎ -2 প্লাস 3 উপর হবো n টু দি পাৱাৰ -3 ইনটু 2 টু দি পাৱাৰ 3 পাৰি গলে কিমান হ'ব 1 হ'ব আৰু এটো যদি মই যদি কি কম ইয়া সূচকটো কি আছে ঋণাত্মক আছে নে তো ইয়া সূচকটো যদি মই যদি ধনাত্মক কৰিব যদি বিচাৰো তো সূচকটো যদি মই ধনাত্মক কৰিব বিচাৰো তেনে কি হ'ব কি কৰিম মই তো এই সূচকৰ মাইনাসটো আঁতৰাবৰ কাৰণে মই কি কৰিম 1 বাই কৰি দিম 1 বাই কৰাৰ লগে লগে ভূমিটো তললৈ গুচি আহিব আৰু তাৰ ওপৰত যেটো ঘাত আছিল ঋণাত্মক ঘাতটো কি হৈ যাব ধনাত্মক হৈ যাব অৰ্থাৎ এটো সূত্ৰ আছিল এটো সূত্ৰ নিশ্চয় মন কৰিছে বহুতখিনি বহুবাৰ অংকখিনি কৰি এইবিলাক সূত্ৰ ৰিপিট কৰাছো তো a টু দি পাৱাৰ -n 1 বাই a টু দি পাৱাৰ n সো ইয়াটো কি হ'ব তেলে মাইনাসটো উঠাই দিয়াৰ লগে লগে 1 বাই n টু দি পাৱাৰ 3 হ'ব ইনটু 2 টু দি পাৱাৰ মানে 2 অৰ্থাৎ ওপৰত কি হ'ব তেলে 2 তলত হ'ব n কিউব তো কোৱেশ্চনটো চাইন বডি কোৱেশ্চনটো এনসাৰ আছে 2 বাই n কিউব মোৰ কোৱেশ্চন কি দি আছে 100 মান আমি নিৰ্ণয় কৰিব লাগে তো 1 নম্বৰ মই তোমালোকক হিন্টছ দিম তোমালোকে নিজে কৰিব পাৰিবা মই অকমান টান চাইকেটা কৰিছো যাতে তোমালোকে সেইটা বুজি পোৱা আৰু 1 নম্বৰটো তোমালোকে নিজে কৰিব পাৰিবা 3 টু দি পাৱাৰ 1 নম্বৰ কি আছে চাই ল 3 টু দি পাৱাৰ -5 ইনটু 3 স্কয়াৰ ইকুৱেল 3 টু দি পাৱাৰ x ইয়াৰ আমি 100 মান দি ল'ব লাগে এতিয়া তোমালোকে যদি সব সমান চিহ্ন বাও ফালে অৰ্থাৎ কি আছে 3 টু দি পাৱাৰ -5 ইনটু 3 টু দি পাৱাৰ 2 দুইটা ভূমি একে আছে নে দুইটা যদি ভূমি একে আছে আৰু যদি পণ হৈ আছে ওপৰ ঘাত কিটা কি হ'ব যোগ হ'ব সো ওপৰ ঘাত কিটা যোগ হ'ব না ভূমি একে থাকিলে ওপৰ ঘাত কিটা যোগ অৰ্থাৎ কোনো সূত্ৰ কাটিব a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইয়াৰ সমান হ'ব a টু দি পাৱাৰ m প্লাছ n এই সূত্ৰটো কাটিব আৰু ইফালে কিমান 3 টু দি পাৱাৰ x আছে দুইফালে কি আছে ভূমি একে থাকিব ভূমি কিটা উঠি যাব ওপৰত ঘাত কিটা থাকিব খালি x চাইফালে ঘাত যদি থাকিব তাৰ পিছত আমি 100 মান দিলে দিম সো আমি এটা কোৱেশ্চন কৰি দিম এনেকুৱা নহয় যে নকওঁ সো 1 নম্বৰটো খালি নকওঁ 1 নম্বৰটো সহজে এখানে মই হোমৱৰ্ক দিম গতিকে 1 নম্বৰটো হোমৱৰ্ক দিম বাকি মই তেনেকুৱা সিমিলাৰ থকা 2 নম্বৰটো মই কৰি দিছো তো 2 নম্বৰটো কৰিলে বুজি পালে তোমালোকে 1 নম্বৰটো নিজে কৰিব 2 নম্বৰটো কি দিছে 4 টু দি পাৱাৰ x দিয়া আছে ইনটু 2 কিউব আৰু হোল টু দি পাৱাৰ কিমান আছে 2 টু দি পাৱাৰ -1
4 to the power x into 2 cube minus 2 to the power minus 1 এটা আমি যদি সমান চিহ্ন যদি বাওঁফালে যদি চাওঁ কি আছে 4 to the power x into 2 cube into সোঁফালে কি আছে 2 to the power minus 1 তে x টো কোনফালে আছে সমান চিহ্ন বাওঁফালে আছে আৰু সমান চিহ্ন বাওঁফালে যদি মই যদি ভূমিকেইটা চাওঁ ইয়াত ভূমি আছে 4 ইয়াত ভূমি আছে 2 ইয়াত ভূমি আছে x ইয়াত ভূমি আছে 3 অৰ্থাৎ ভূমি না ভূমি একে আছে না ঘাট ঘাট সূচক কিটা একে আছে তো ফাৰ্স্ট কাম আমি কি কৰিম ভূমিকেইটা যদি একে কৰিব পাওঁ একে কৰি ল'ম সো এটো 4 আছে সো এটো 4 আছে ভূমিটো 4 আছে নে এক মই 2 বনাব পাৰিম কেনেকৈ 2 বনাব পাৰিম মই 4 টো মই লিখিব পাৰিম 2 স্কয়াৰ পাৰিম নে 2 গুণ 4 2 স্কয়াৰ আৰু তাৰ ওপৰত ঘাট কি আছে তেতিয়ালে তাৰ ওপৰত ঘাট আছে x ইনটু 2 কিউব আৰু হোল টু দি পাৱাৰ 2 টু দি পাৱাৰ মাইনাছ 1 এতিয়া আমি যদি চাওঁ ইয়াত ঘাটৰ ওপৰত ঘাট থাকিলে ঘাটকেইটা কি হ'ব পূৰ্ণ যাবনে 2 স্কয়াৰ তাৰ ওপৰত ঘাট আছে x আছে 2 ওপৰত ঘাট আছে তো আমি কি কৰিম ঘাট দুটা পূৰ্ণ কৰিম ঘাটৰ ওপৰত ঘাট আছে কাৰণে 2 ওপৰত ঘাট কি আছে 2x আছে গতিকে 2 ওপৰত ঘাট 2 আছে তাৰ ওপৰত ঘাট আছে x গতিকে ঘাটৰ ওপৰত ঘাট থাকিলে ঘাট দুটা পূৰ্ণ হ'ব 2 লগত x পূৰ্ণ কৰিলে কি হ'ব 2x হ'ব এটো 2x ইনটু 2 টু দি পাৱাৰ কিউব ইকুৱেল 2 টু দি পাৱাৰ মাইনাছ 1 এতিয়া তোমালোকে যদি চোৱা কি দেখা পাবা ইয়াত দুইটা ভূমি একে হ'ল ইয়াৰ ভূমিটো ইয়াৰ ভূমিটো আৰু মাজত কি আছে পূৰ্ণ আছে নে ভূমিকেইটা যদি একে থাকে যদি পূৰ্ণ থাকে ওপৰ ঘাটকেইটা কি হৈ যাব যোগ হৈ যাব অৰ্থাৎ 2 টু দি পাৱাৰ 2x + 3 ইকুৱেল 2 টু দি পাৱাৰ মাইনাছ 1 তো নিশ্চয়খিনি তোমালোকে চাগে বুজি পাইছা এতিয়া যদি চোৱা কি বছৰ হলো সো ইয়াতো ভূমি দুই আছে ইয়াতো ভূমি দুই আছে মানে দুই সমান চিহ্ন দুইফালে একে ভূমি আছে আৰু সমান চিহ্ন দুইফালে যদি একে কিবা সংখ্যা থাকে আমি কি সংখ্যাটো উঠাই দিব পাৰিম ইয়াতো যদি ভূমি একে আছে দুই দুই গতিকে এই দুই ভূমিকেইটা উঠি যাব ভূমিকেইটা উঠি যোৱাৰ লগে লগে কি দিব কিয় ভূমিকেইটা উঠিব তোমালোকে নিশ্চয় বুজি পাইছা চাগে কাৰণ ইয়াতো ভূমি দুই আছে ইয়াতো ভূমি দুই আছে সেম ভূমি আছে তো সেম ভূমি থকা কাৰণে ভূমিটো আমি উঠাই দিলো ইয়াত থাকিব 2x + 3 ইকুৱেল থাকিব -1 গতিকে ইয়াৰ পৰা আমাৰ x মানটোহে লাগে তো এতিয়া x মানক উলিয়াই দিম কেনে উলিয়াব এতিয়া 3 টো সিফালে লৈ যোৱা তো -1 3 টো ইফালে গুচি গলে কি হ'ব +3 সমান চিহ্ন সোঁফালে হলে কি হ'ব মাইনাস হৈ যাব কাৰণ +3 টো ইফালে সিফালে কৰিলে মাইনাস হৈ যায় তো মাইনাস চিহ্নটো সমান চিহ্ন ইফালে সিফালে কৰিলে প্লাস হৈ যায় তো প্লাস টো ইফালে গৈছে কাৰণে মাইনাস হৈ গলগে এতিয়া 2x - 1 - 3 কিমান হ'ব -4 -1 - 3 কিমান হ'ব তেলে -4 এটা ধাৰ তিনটা ধাৰ চাৰিটা ধাৰ লাগে 100 মানে 100 লগত 2 টো পূৰণ আছে তো 2 টো ইফালে লৈ আহা তো পূৰণ ইফালে আহিলে কি হৰণ হ'ব সো bs কি বগল দিলে দুবাৰ গল তাত x = কি পাম -2 আমাৰ 100 মান উলিয়াব দিছিল তো x = -2 সো এইটো আমি যেনেকৈ কৈছো তোমালোকে যদি 1 নম্বৰ কোৱেশ্চন হে 1 নম্বৰ কোৱেশ্চনটো এখিনি পাই কি হ'ব তাৰমানে এখিনি পা 2 টু দি পাৱাৰ 2x * 2 কিউব ইয়াতো ভূমি একে আছে ইয়াতো ভূমি কি আছে একে আছে নে তো এখিনি এই অংকটো এখিনি পা তললে যেনেকুৱা এই অংকটো হে এখিনি পা ইকোনো পা তললে যেনেকুৱা আছে এই অংকটো হে তেনেকুৱা হ'ব তো তোমালোকে 1 নম্বৰটো হেকানে হোমৱৰ্ক দিছো তোমালোকে 1 নম্বৰটো নিজে কৰিবা আৰু নিজে কৰিলে আৰু ভালকৈ বেটা বুজিব পাবা তোমালোকে এটা যিমানখিনি বুজি পাইছা তো আমি 3 নম্বৰ কোৱেশ্চনলৈ যাওঁ তেলে 3 নম্বৰ কোৱেশ্চনটো কি আছে চাই লওঁ 3 নম্বৰ মই কৈ দিম 3 নম্বৰটো কৰে 4 নম্বৰ একে হেতু তোমালোকে নিজে কৰিবা সো 3 নম্বৰত কি আছে চাই লওঁ 3 নম্বৰ কোৱেশ্চনটো সো 1/3 টু দি পাৱাৰ 2 1/3 টু দি পাৱাৰ 2 ইনটু 1/3 টু দি পাৱাৰ -5 ইকুৱেল 1/3 টু দি পাৱাৰ x ইনটু 1/3 টু দি পাৱাৰ -1 উলিব কি লাগে x সমান x টো সমান চিহ্ন সোঁফালে আছে এতিয়া তোমালোকে যদি চোৱা সমান চিহ্ন বাওঁফালে বা সোঁফালে দুইটাতে ভূমি একে আছে 1/3 1/3 1/3 1/3 তো 1/3 1/3 যেটো আছে গতিকে আমি কি কৰিম ভূমিকেইটা যেতিয়া একে থাকিব আৰু পূৰ্ণ যেতিয়া থাকিব ঘাটকেইটা কি হ'ব যোগ হৈ যাব অৰ্থাৎ ইয়াত ভূমি ইয়াৰ ভূমি 2 আছে ইয়াৰ ভূমি ইয়াৰ ঘাট আছে 2 ইয়াৰ ঘাট আছে কিমান -5 সো এতিয়া আমি কি কৰিম তেতিয়াহ'লে যেটো ভূমিকেইটা একে তো ঘাটকেইটা যোগ কৰিম তো যোগ কৰিলে কি হ'ব 2 যোগ -5 তো এখিনিকে তোমালোকে নিজে বুজি পাবা যায় সূত্ৰটো খটুৱাই আছো আমি a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n ইকুৱেল a টু দি পাৱাৰ m+1 m+n জাস্ট সেইটো সূত্ৰ খটাইছো ইয়াৰ ফলত যদি চোৱা তো সমান চিহ্ন সোঁফালে যদি চোৱা একে হৈ আছে তো সমান চিহ্ন সোঁফালে যদি চোৱা একে কন্ডিশন ভূমিকেইটা একে 1/2 1/3 তো ঘাটকেইটা কি হৈ যাব যোগ হৈ যাব অৰ্থাৎ x যোগ -1 তো বুজি পাইছা পিছত তোমালোকে এখিনি লাগে তো 1/3 এটো 2 + -3 অৰ্থাৎ দুটা জমা পাঁচটা ধাৰ কিমান হ'ব কি হ'ব তেলে বা আমি এনেকৈ কৰিম ব্ৰেকেট খুলিলে প্লাস মাইনাস মাইনাস 2 1/3 হোল টু দি পাৱাৰ 2 বিয়োগ -5 আৰু এটো যদি কওঁ 1/3 কিমান হ'ব তো x প্লাস ব্ৰেকেট খুলিলে প্লাস মাইনাস x - 1 দুইফালে ভূমি একে আছে না তো ভূমি উঠি যাব থাকিব ইয়াত 2 বিয়োগ -5 2 বিয়োগ -5 কৰিলে কিমান -3 5 পৰা 2 গলে 3 হ'ব 5 ক -n আছে কাৰণে -n দিলো হয়নে আৰু ভূমি দিফালে 1/3 আছে এফালে 1/3 আছে গলে দিফালে ভূমি একে তো ভূমি উঠি গল এফালে কি থাকিলে x - 1 লাগে কামান মোক x সমান লাগে তো -1 দিফালে লৈ আহা ফালে -3 আছে -1 দিফালে লইলে কি হ'ব +1 হ'ব ইকুৱেল x তো -1 + 3 কিমান হ'ব গলে হ'ব -2 অৰ্থাৎ x ইকুৱেল আমি কি পালো -2 সো এটো হল আমাৰ 2 নম্বৰ 5 নম্বৰ 3 তো ইয়াৰ কথা তোমালোকে সাইন বোৰ্ড একে সাইন বক্সটো চাই লও তোমালোকে নিজে কৰিব পাৰিবা তো 5 নম্বৰ যদি 5 নম্বৰ কি দিয়া আছে 4/3 হোল টু দি পাৱাৰ 2x + 1 ইনটু 4/3 হোল টু দি পাৱাৰ 5 ইকুৱেল 4/3 হোল টু দি পাৱাৰ x + 2 মই x মান দিলে হ'ব লাগে দুইটা ভূমি একে নে সো ঘাটকেইটা কি হ'ব যোগ হৈ যাব এফালে 4/3 আছে x + 2 পিছত ভূমি এটাই হ'ব 4/3 ভূমি উঠি যাব এফালে দিব 2x + 1 + 5 এফালে দিব x + 2 হল কৰি দিব x মান ওলাই যাব এবাৰ আমি 5 নম্বৰ কোৱেশ্চন চাওঁ 5 নম্বৰ কোৱেশ্চন কি দিছে চোৱা
তো 5 নম্বৰ কুৱেশ্যনটো যদি চোৱা কি দিছে 3 টু দি পাৱাৰ 2x হৰণ 3 টু দি পাৱাৰ 5 ইকুৱেল 27 স্কোৱাৰ হৰণ 9 কিউব এবাৰ আমি চাই নিব লাগে যিকেইটা পাইছিলোঁ চব পুৰণি পাইছিলোঁ 5 নম্বৰ এবাৰ কি দিছে 5 নম্বৰ এবাৰ হৰণ দিয়া আছে 3 টু দি পাৱাৰ 2x হৰণ 3 টু দি পাৱাৰ 5 ইকুৱেল 2 স্কোৱাৰ 27 স্কোৱাৰ হোল টু দি পাৱাৰ 9 কিউব এতিয়া এইফালে সমান চিহ্ন সোঁফালে যদি চোৱা বাওঁফালে যদি চোৱা তোমালোকে ভূমিকেইটা একে পাবা 3 3 কিন্তু সমান চিহ্ন সোঁফালে যদি চোৱা ভূমিকেইটা বেলেগ এটা এইটো ভূমি কিমান আছে 27 এইটো ভূমি আছে 9 গতিকে আমি চাম যে ভূমিকেইটা একে বনাব পাৰি নেকি এইটোতো একে হৈ আছে গতিকে ইয়াত আমি কোনো সূত্ৰ কাটিব মনত পৰিছে ন তোমালোকৰ ভূমি একে কিন্তু হৰণ হৈ আছে a টু দি পাৱাৰ m হোল টু দি হৰণ a টু দি পাৱাৰ n ভূমি একে ঘাতকেইটা বেলেগ কিন্তু কি হ'ব তেলে ঘাতকেইটা বিয়োগ হৈ যাব সো এইটো ভূমি একে ঘাতকেইটা বেলেগ বেলেগ সো ঘাতকেইটা কি হ'ব বিয়োগ হৈ যাব 2x - 5 অৰ্থাৎ এই সূত্ৰটো মই এড কৰিছো 2x কি হ'ব তো -5 ইফালে যদি চাওঁ ইফালে তেনেকুৱা এই সূত্ৰটো খুটাবলৈ ভূমিকেইটা একে আছে যদি নাই তো ভূমিকেইটা মই কি কৰিব চাওঁ সো এইটো মই কেনেকৈ লিখিব পাৰিম 27 টোক 3 কিউব লিখিব পাৰিম হয়নে 3 পোন কেলে কিমান 27 অৰ্থাৎ 27 সলনি লিখিলে মই 3 কিউব মানে 27 তাৰ পৰা আকৌ স্কোৱাৰ আছে না তো স্কোৱাৰ দিলোঁ আৰু 9 টো মই কি লিখিব পাৰিম 3 স্কোৱাৰ কাৰণ 3 3 9 আৰু 9 সলনি লিখিলোঁ 3 স্কোৱাৰ আকৌ তাৰ পৰা ঘাত কি আছে 3003 দিলোঁ এতিয়া আমি যদি চাওঁ এইটো 3 টু দি পাৱাৰ 2x - 5 ইফালে ঘাতৰ ওপৰত ঘাত থাকিলে ঘাতটা পূৰ্ণ যাব নে 3 টু দি পাৱাৰ 6 হৰণ আৰু 3 টু দি পাৱাৰ 3 দুগুণ 6 হ'ব আৰু এইটো কিমান হ'ব 3 দুগুণ 6 কথাটো তোমালোকে নিশ্চয় চাগে বুজি পাইছে 27 টো মই কি ক'লো 3 কিউব মানে 27 তাৰ ওপৰত ঘাত আছিল 2 ঘাতৰ ওপৰত ঘাত থাকিলে ঘাত দুটা পোন অৰ্থাৎ 3 টু দি পাৱাৰ কি হ'ব তেলে 3 টু দি পাৱাৰ 6 হৈ যাব আৰু এইটো 9 সলনি লিখিলে মই 3 স্কোৱাৰ ঘাত আছে 3 আৰু 3 স্কোৱাৰ লিখাৰ লগে লগে 9 সলনি ঘাতৰ ওপৰত ঘাত হৈ গ'ল 2 ওপৰত ঘাত 3 ঘাতৰ ওপৰত ঘাত থাকিলে ঘাত দুটা পোন অৰ্থাৎ 3 দুগুণ 6 এতিয়া তোমালোকে যদি 6 এটা কথা মন কৰিবা 3 টু দি পাৱাৰ 2x - 5 দুইটা ঘাত একে দুইটা মানে একে হৰণ কৰিলে আমি কি পাম একে পাম তথাপি যি নহয় তোমালোকে কি কৰিবা তো এইটো যেনেকৈ এই যিটো সূত্ৰটো ইয়াত কটাই দিবা কেনেকৈ কটাবা ভূমি একে ঘাতকেইটা একে কিন্তু আমাৰ কি হৈছে ইয়াত হৰণ হৈ আছে গতিকে ভূমি একেটোকে চাওঁ ভূমি একে হ'লে ঘাতকেইটা কি হৈ যায় বিষ হৈ যায় তো ভূমি আৰু 3 আৰু 3 চ' ঘাতকেইটা বিষ কৰি দিয়া তো 6 টু দি পাৱাৰ 6 - 6 হ'ব এতিয়া আৰু কিমান হ'ব 3 টু দি পাৱাৰ 2x - 5 আৰু 3 টু দি পাৱাৰ 6 টু দি পাৱাৰ 6 - 6 মানে কিমান হ'ব 6 5 গ'লে 0 3 টু দি পাৱাৰ 0 এতিয়া দুইটাতে ভূমি কি আছে চাই লওঁ দুইটাতে ভূমি 3 3 আছে নে সমান চিহ্ন সোঁফালে ভূমি 3 আছে সমান চিহ্ন বাওঁফালে ভূমি 3 আছে তো ভূমি উঠি যাব থাকিব কি 2x - 5 ইকুৱেল 3 লাগে 100 মানে হয়নে তো আমি 100 মানে কেনেকৈ কৰিলাম তেতিয়াহ'লে সল কৰাটো এতিয়া 5 টো ইফালে লৈ যাওঁ 5 - 5 ইফালে আহিলে কি হ'ব প্লাছ হৈ যাব 5 3 8 হৈ যাব লাগে কামান মোক 100 মান লাগে আৰু 2টো মই ইফালে লৈ যাওঁ অৰ্থাৎ 2টো পূৰ্ণ হৈছে ইফালে আহিলে কি হ'ব হৰণ যাব 8ক 2 হৰণ যাব 8ক 2 হৰণ কৰিলে আমি কিমান পাম 4 অৰ্থাৎ 100 মানটো 4 সো এইকেইটা আছে 5 নম্বৰ 5টা কুৱেশ্যন আছিলে মই তোমালোকক 2 3 4 5 কৰি দিলোঁ 1টো আৰু 2 3 4 5 কৰি দিলোঁ মানে 1টো আৰু তোমালোকক 4টো 2 3 5টো কৰি দিলোঁ 1টো আৰু 4টো তোমালোকক হোমৱৰ্ক দিলোঁ এইকেইটা যদি বুজি পাইছা তোমালোকে 1টো 4টো নিশ্চয় বুজি পাবা আৰু যদি ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা তোমালোকৰ লগৰবিলাকলৈ যাতে তেওঁলোকেও এইখিনি যদি কাৰোবাৰ যদি কিবা ডাউট থাকে ভিডিঅ'টো যদি যাতে ডাউটখিনি তেওঁলোকক ক্লিয়াৰ হয় ইয়াৰ আমি পিছৰ কুৱেশ্যনটো আগবঢ়াওঁ এতিয়া 6 নম্বৰ কুৱেশ্যনটো আমি আগবঢ়াওঁ এতিয়া ঠিক আছে হাফ টু দি পাৱাৰ -3 অৰ্থাৎ দুভাগৰ 1 হোল টু দি পাৱাৰ -3 লগত কি সংখ্যা পূৰণ কৰিলে দুভাগৰ 1 হোল স্কোৱাৰ পোৱা যাব অৰ্থাৎ ইয়াৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে মই কি পাম 1/2 তাৰ হোল স্কোৱাৰ পাম এতিয়া এইটো কৰিবা কি তোমালোকে চাই লোৱা তো এইটো কোৱাৰ আগত তোমালোকে চিম্পল এটা কথা বুজি লোৱা পূৰ্ণ আমি এটা কথা বুজি এটা সৰু উদাহৰণৰ যোগেদি বুজি লোৱা যে এইটো এই সংখ্যা এই অংকটো আমি কি কৰিলে লাভ ধৰি লোৱা যদি সোধে আমাক 3 লগত কি পূৰণ কৰিলে 6 হ'ব কি কথাটো বুজি পাইছা যদি তোমালোকক সোধে যে 3 লগত কি পূৰণ কৰিলে 6 হ'ব তোমালোকে নিশ্চয় ক'ব পাৰিবা যে 3 লগত কি পূৰণ কৰিলে 6 হ'ব 2 পূৰণ কৰিলে 6 হ'ব তাৰমানে এনচাৰটো আমাৰ কি 2 তো এই 2টো ওলাব কেনেকৈ তেতিয়াহ'লে আমাক প্ৰশ্নটো সুধিছে যে 3 লগত কি পূৰণ কৰিলে 6 হ'ব তো আমি জানো যে এইটো একেবাৰে মুখতে ওলোৱা প্ৰশ্ন যে এইটো হৈছে 2 কিন্তু 2টো আমি কেনেকৈ কৰিলে কোনটো মেথডত কৰিলে আমাৰ এনচাৰটো 2 ওলাব এতিয়া আমাক এটা কথা তোমালোকে মন কৰিবা এটা প্ৰশ্ন যিকেইটা সংখ্যা দিয়া থাকিব সেই সংখ্যাকেইটা সহায়তে তোমালোকে এনচাৰটো উলিয়াব পাৰিবা তো আমাৰ প্ৰশ্নটোত আমাক কি দিয়া আছিলে 3 লগত কি সংখ্যা পূৰণ কৰিলে 6 হ'ব তাত প্ৰশ্নটোত আমাৰ 3 সংখ্যাটো দিয়া আছে 6 সংখ্যাটো দিয়া আছে এনচাৰ আমি 2 পিছতহে পামগৈ গতিকে 3 লগত কি সংখ্যা পূৰণ কৰিলে 6 হ'ব এই দুটা সংখ্যাৰ পৰা মই 2টো ওলাব লাগিব সো এই দুটা সংখ্যাৰ পৰা মই 2টো কেনেকৈ উলিয়াম মই যদি 3 লগত 6 যোগ কৰোঁ 2 পাম নেকি নাপাওঁ বা 3 লগত 6 পূৰণ কৰিলে 2 পাম নেকি নাপাওঁ হয়নে তেতিয়া এটা ৰাস্তা আছে হৰণ বিগ কৰিলেও নাপাম 6 পৰা 3 গ'লে 3 তো 2টো নাপাম সো এটা ৰাস্তা আছে এনচাৰটো ওলোৱাটো কি হৰণ কেনেকৈ কাক হৰণ কৰিম মই 6ক মই কি হৰণ কৰি দিম 3 হৰণ কৰি দিম অৰ্থাৎ 3 লগত কি সংখ্যা পূৰণ কৰিলে 6 হ'ব যিটো পূৰণফলটো কি আছে 6 সেই পূৰণফলটোক মই যিটো সংখ্যা দিয়া আছে সেইটো সংখ্যা হৰণ কৰি দিম পূৰণফল 6 এটা সংখ্যা দিছে 3 সো 3 6 হৰণ কৰিলে কিমান পালোঁ 2 পালোঁ সো ইয়াতো আমাক সেম কণ্ডিশ্যন ইয়াৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে এইটো পোৱা যাব মানে এইটো হ'ল পূৰণফল কি সংখ্যা ইয়াৰ লগত পূৰণ কৰিলে এইটো পাম তো মই এই যিটো পূৰণফল বা পূৰণফলক যিটো সংখ্যা দিয়া আছে সেইটো সংখ্যা মই কি কৰি দিম হৰণ কৰি দিম কি কৈছোঁ কথাটো বুজি পোৱা গৈছে নে কেনেকৈ কৰিব লাগিব তেতিয়াহ'লে চ' ইয়াতো আমি কি কৰিম ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে এইটো পাম আমি কি কৰিম দুভাগৰ 1 তাৰ হোল স্কোৱাৰ হৰণ কৰি দিম কি হৰণ কৰি দিম আমি দুভাগৰ 1 হোল টু দি পাৱাৰ -3
বুজি পাইছা এতিয়া তোমালোকে যদি চোৱা দুইটা ভূমি একে হাফ হাফ আৰু কি হৈছে হৰণ হৈ আছে যদি হৰণ হৈ থাকে ভূমি যদি একে থাকে ঘাটকেইটা কি হৈ যায় বিয়োগ হৈ যায় তো ঘাটকেইটা যদি মই বিয়োগ কওঁ কি হ'ব তেতিয়াহ'লে 2 ওপৰত ঘাট কি আছে 2 বিয়োগ এইটো কি হ'ব -3 অৰ্থাৎ কি পালোঁ আমি 2/1 2 -7 কিমান হ'ব প্লাছ হয়নে -7 প্লাছ হৈ গ'ল তো কিমান হ'ব তেতিয়াহ'লে হাফ 2^7 অৰ্থাৎ আমি কি পালোঁ যে হাফ স্কোৱাক যদি হাফ স্কোৱাক যদি মই হাফ টু দি পাৱাৰ -3 হৰণ কৰোঁ 2/7 পাম ইয়াৰ অৰ্থটো কি যে 3 6 হৰণ কৰিলে মই কি পালোঁ 2 পালোঁ অৰ্থাৎ 3 লগত 2 পোন কৰিলে কি পাম 6 পাম চ' ইয়াক মই এইটো হৰণ কৰিছোঁ হৰণ কৰিলে কি পালোঁ এইটো পালোঁ তো ইয়াৰ লগত যেতিয়া এইটো পোন কৰিম তেতিয়া এইটো সংখ্যা পাম তো লাষ্টত আমি লিখি দিম যে 2/1 হোল টু দি পাৱাৰ -3 লগত চ' এইখিনিতে অকণমান ভুল হৈ আছিলে সেইটো প্লাছ মাইনাছে মাইনাছ প্লাছ মাইনাছে প্লাছ যাব এইটো হ'ব কিমান 3 2 3 এইটো কি হ'ব 5 হ'ব অৰ্থাৎ কি হ'ব হাফ টু দি পাৱাৰ 5 হ'ব অৰ্থাৎ হাফ টু দি পাৱাৰ -3 লগত হাফ টু দি পাৱাৰ 5 যোগ কৰিলে আমি কি পাম হাফ টু দি পাৱাৰ স্কোৱাৰকে নিশ্চয় চাগে তোমালোকে কথাটো বুজি পাইছা এতিয়া যে হাফ টু দি পাৱাৰ -3 লগত হাফ টু দি পাৱাৰ 5 পূৰণ কৰিলে হাফ স্কোৱাৰ পোৱা যাব চ' এইটো 6 নম্বৰটো যদি বুজি পাইছা তেন্তে তাৰ নেক্সট কুৱেশ্যনটো কি দিয়া আছে চ' 7 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱা যে 4 টু দি পাৱাৰ -5ক কি সংখ্যাৰে হৰণ কৰিলে ভাগফল 8 টু দি পাৱাৰ -2 পোৱা যাব অৰ্থাৎ 4 টু দি পাৱাৰ -5ক মই হৰণ কৰিব লাগিব কি সংখ্যাৰে হৰণ কৰিলে ভাগফলটো পাম 8 টু দি পাৱাৰ -2 তো যিটো মই ইয়াক যেতিয়া হৰণ কৰিম তোমালোকে এটা কথা মন কৰিবা যাক হৰণ কৰিম সি সদায় কি হ'ব 4 টু দি পাৱাৰ -5ক হৰণ কৰিম নে ই সদায় কি হ'ব ভাজ্য হ'ব যাক হৰণ কৰিম সি সদায় ভাজ্য হ'ব যোনটো হৰণ কৰিম সি হ'ব ভাজক হ'ব তো কৈছে যে ইয়াক কি সংখ্যাৰে হৰণ কৰিলে ভাগফল আমাৰ ভাগফলটো দি আছে ভাগফল কিমান দিছে -2 দি আছে অৰ্থাৎ 8 টু দি পাৱাৰ -2 হ'ব ভাগফল কাৰ ভাগফল 8 টু দি পাৱাৰ -2 টো 4 টু দি পাৱাৰ -5ক যোনটো সংখ্যাৰে হৰণ কৰিলে আমি কি পাম 8 টু দি পাৱাৰ -2 পাম এইটো হ'ব ভাগফল এতিয়া ভাজ্য দিয়া আছে আৰু ভাগফল দিয়া আছে আমি উলিয়াব লাগে কোনটো সংখ্যা হৰণ কৰিম অৰ্থাৎ যিটো সংখ্যা হৰণ কৰিম তাক কি বুলি কয় ভাজক বুলি কয় কি সংখ্যা হৰণ কৰিলে তাত ভাজকটো উলিয়াব লাগে তো এইটো মই তোমালোকে এটা চিম্পল উদাহৰণ দিওঁ তোমালোকে নিজে কৰিব পাৰিবা কেনেকৈ চাই লোৱা ধৰি লোৱা আমি ক'ব লাগে যে ইয়াৰ আগত যিটো উদাহৰণ দিছোঁ সেইটোৱে চাই লোৱা যে 6 কি সংখ্যাৰে হৰণ কৰিলে ভাগফল কি পাম 3 পাম 6 কি সংখ্যাৰে হৰণ কৰিলে ভাগফল 3 পাম ভাগফলটো কি 3 ইয়াক হৰণ কৰিম তাৰমানে ই ভাজ্য আমি কি ল'ব লাগে ইয়াক হৰণ কৰা সংখ্যাটো ল'ব লাগে যিটো সংখ্যা হৰণ কৰিলে ভাগফল 3 পাম তাত ভাজ্যটো ল'ব লাগে যিটো এটা সংখ্যা দিয়া থাকে সেইটো বাইতো মই ল'ব লাগিব তাত ভাজ্য দি আছে ভাগফল দি আছে আমি ভাজকটো ল'ব লাগে গতিকে এই ভাগফল ভাজ্যটোক মই কি হৰণ কৰিম ভাগফলটো হৰণ কৰি দিম কি পাম 2 অৰ্থাৎ 2 যদি মই 6 হৰণ কৰোঁ কি পাম 3 পাম তাত ভাগফলটো হ'ল ভাজ্যটো হ'ল 6 ভাগফলটো 3 বুলি কৈছোঁ আৰু ভাজকটো কি হয় 2 তো ইয়াত মই সেইটোৱে ল'ব লাগে কি সংখ্যা হৰণ কৰিলে আৰু কি সংখ্যা হৰণ কৰা মানে সেইটো কি ভাজক বুজে বুজি পাইছা আৰু ইয়াতো মই কি কৰিম তেতিয়াহ'লে এই 4 টু দি পাৱাৰ -5ক কিহে হৰণ কৰি দিম 8 টু দি পাৱাৰ -2 হৰণ কৰি দিম তো হৰণ কৰিলে যিটো পাম সেইটো হ'ব ভাজকটো কাৰণ ভাগফলটো এইটোৱে যাক হৰণ কৰিম কি হ'ব ভাজ্য হ'ব এতিয়া এইটো তোমালোকে যদি চোৱা কি হ'ব তেতিয়াহ'লে 4 টু দি পাৱাৰ -5 তো হৰণ হৈ আছে না ভূমিকেইটা একে আছে না ঘাটকেইটা একে আছে এইটো আছে ভূমি 4 আছে এইটো ভূমি কিমান আছে 8 আছে তো ভূমিকেইটা একে থকা নাই আৰু ঘাটকেইটাও একে থকা নাই তো আমি ভূমিকেইটা একে কৰিম চ' ভূমিকেইটা কেনেকৈ কৰিব পাৰিম 4টোক মই লিখিব পাৰিম 2 স্কোৱাৰ পাৰিমনে লিখিব 2 2 4 হোল টু দি পাৱাৰ -5 হৰণ 8টোক মই কি লিখিব পাৰিম 2 কিউব মানে 2 3টা কোণ কৰিলে কিমান হ'ব ওপৰত হ'ব 2 বুজি পাইছা নিশ্চয় কথাটো এতিয়া যদি চোৱা তোমালোকে 2 স্কোৱাৰ হোল টু দি পাৱাৰ ঘাটৰ ওপৰত ঘাট আছে 2 স্কোৱাৰ হোল টু দি পাৱাৰ -5 ঘাটৰ ওপৰত ঘাট থাকিলে ঘাট দুটা পূৰণ হৈ যাব তাত 2 লগত যদি মই 5 পূৰণ কৰিম কিমান হ'ব 10 হ'ব আৰু হৰণ এইটো ঘাটৰ ওপৰত ঘাট আছে হয়নে তো 2 কিউব হোল টু দি পাৱাৰ -2 অৰ্থাৎ 3 2 6 হ'ব কি হ'ব -6 হ'ব এতিয়া তোমালোকে চোৱা ভূমিকেইটা একেই হ'ল আৰু ভূমিকেইটা একেই হৈ থাকিলে আৰু যদি হৰণ হয় ওপৰৰ ঘাটকেইটা কি হৈ যায় বিয়োগ হৈ যায় অৰ্থাৎ 2 টু দি পাৱাৰ -10 বিয়োগ -6 তো নিশ্চয় চাগে তোমালোকে বুজি পাইছা আৰু চ' 2 টু দি পাৱাৰ -10 -7 কি হৈ যাব প্লাছ হৈ যাব 2 টু দি পাৱাৰ -10 -7 আছে প্লাছ আৰু -10 প্লাছ 6 কৰিলে কিমান হ'ব এইটো -4 মাইনাছ কি হ'ব 4 বুজি পাইছা আৰু কাৰণ -10 -7 আছে প্লাছ হৈ প্লাছ 6 হৈ গ'ল -10 প্লাছ 4 অৰ্থাৎ 10টা 6টা জমা দিলোঁ 2 টু দি পাৱাৰ -4 পালোঁ অৰ্থাৎ আমাৰ কি যে 4 টু দি পাৱাৰ -5ক যদি মই 2 টু দি পাৱাৰ -5 হৰণ কৰোঁ তেতিয়া ভাগফল কিমান পাম 8 টু দি পাৱাৰ -2 পাম সেইটোতে মই উলিয়াব দিছোঁ ন যে 4 টু দি পাৱাৰ -5ক কি সংখ্যা হৰণ কৰিলে যে 4 টু দি পাৱাৰ -5ক 2 টু দি পাৱাৰ -4 হৰণ কৰিলে ভাগফল আমি কি পাম লাষ্টত আমি লাইনটো লিখি দিম হৰণ কৰিলে ভাগফল পাম আমি 8 টু দি পাৱাৰ -2 তো নিশ্চয় চাগে বুজি পাইছা লাষ্ট কুৱেশ্যন এইটো অনুশীলনে 14 লাষ্ট কুৱেশ্যন 8 নম্বৰটো 8 নম্বৰ কুৱেশ্যন কি দিয়া আছে চাই তো লাষ্টৰ কুৱেশ্যন 8 নম্বৰ কুৱেশ্যন কি দিয়া আছে যে কোন সংখ্যাক 3/5 হোল টু দি পাৱাৰ -2 হৰণ কৰিলে কি পাম আমি 8/3 হোল স্কোৱাৰ পাম তাৰমানে কোনোবা এটা সংখ্যাক মই এইটোৱে হৰণ কৰিম কোনটো হৰণ কৰিম 3/5 হোল টু দি পাৱাৰ -2 হৰণ কৰিম আৰু হৰণ কৰিলে ভাগফলটো কি পাম এইটো পাম এইটো পোৱা যাব মানে এইটো ভাগফল এইটোৱে হৰণ কৰিম ই ভাজক এইটো ভাগফল তাৰমানে এইবাৰ ভাজকটো দিয়া আছে যিটো হৰণ কৰিম সেইটো দিয়া আছে হৰণ কৰি পেলাই যিটো পাম সেইটো দিয়া আছে হৰণ কৰি পাৰোঁ ভাগফল বুলি কয় আৰু যিটো হৰণ কৰিম তাক ভাজক বুলি কয় তো আমি কি ল'ব লাগে কোনটো সংখ্যা হৰণ কৰিম এইটোৱে তাৰমানে যাক হৰণ কৰিম কি ভাজ্য তাত ভাজ্যটো উলিয়াব লাগে নিশ্চয় বুজি পাইছা নহয় আৰু ভাজ্যটো দিয়া আছে ভাজকটো দিয়া আছে ভাগফলটো দিয়া আছে ভাজ্যটো উলিয়াব লাগে ইয়াত বাকী চাকি কথা একো কোৱা নাই তো ভাজ্যটো মই কেনেকৈ উলিয়াম ভাজক পূৰণ কি কৰি দিম ভাগফল
কথাটো বুজি পাইছেনে যদিহে তোমাৰ ভাজ্যটো কেনেকৈ হ'লে আমাক আগতে সূত্ৰ পাছ আৰু তোমালোকে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ যদি ভাগশেষ নাথাকে তেতিয়াহ'লে কি বদলে ভাজক পূৰণ ভাগফল আৰু ভাগফল কোনটো তোমালোকে নিশ্চয় বুজি পাইছা ভাগফল কোনটো হৰণ কৰি যিটো আমি ভাগফল বুলি কয় ভাজক কোনটো যিটোৱে হৰণ কৰিম এইটোৱে হৰণ কৰিম ই ভাজক কোন পাছটো এইটো পাছটো ভাগফল ভাজ্যটো উলিয়াব লাগে তাৰমানে এই দুটা পূৰণ কৰি ওলাই যাব তো সেইটো যদি বুজি পাইছা ঠিকে আছে যদি বুজা নাই আকৌ এটা উদাহৰণ সৰু এটা উদাহৰণ লয় কোনটো সংখ্যাক 2 হৰণ কৰিলে ভাগফল আমি 3 পাম এটা সংখ্যা আছে সেই সংখ্যাটো যেতিয়া মই 2 হৰণ কৰিম কি হৰণ কৰিম 2 হৰণ কৰিম ভাগফল মই কি 3 পাম তো 2 হৰণ কৰিলে ভাগফল 3 পাম সেই সংখ্যাটো কি তো কোনো সংখ্যাক 2 হৰণ কৰিলে ভাগফল 3 পোৱা যাব 6 তো 2 যেতিয়া মই 6 হৰণ কৰিম ভাগফল কি পাম 3 পাম নে বুজি পাইছা নহয় 6 যদি মই যদি 2 হৰণ কৰোঁ ভাগফল কিমান পাম 3 পাম সেই 6টো কেনেকৈ ওলাব এই সংখ্যাটো যাব 2.3 গ'লে মই কি পাম 6 পাই যাম চ' ইয়াতো সেইকেই চ' এইটো মই কি কৰি দিম পূৰণ কৰি দিম জাষ্ট এইটো তোমালোকক মই হোমৱৰ্কে দিলোঁ তো কি কৈছোঁ ভাগফল এইটো হ'ল ভাগফল এইটো ভাজক পূৰণ কৰি দিয়া 5 to the power 5 ভাগৰ 3 হোল টু দি পাৱাৰ -2 ইনটু 8 ভাগৰ ইনটু 3 ভাগৰ 8 হোল টু দি পাৱাৰ -2 ইয়াত তোমালোকে যদি চোৱাৰ কথা মন কৰিবা ইয়াত ঘাতকেইটা বেলেগ বেলেগ মাইনাছ আৰু ঘাতকেইটা একে ভূমিকেইটা বেলেগ বেলেগ আৰু ঘাতকেইটা একে হ'লে এইটো সূত্ৰ খাটিব a to the power m ইনটু b to the power m যেতিয়া ঘাতকেইটা যেতিয়া বেলেগ বেলেগ একে হৈ থাকে ভূমিকেইটা যেতিয়া বেলেগ হৈ যায় তো ভূমিকেইটা পূৰণ হৈ যাব ঘাত এটা হৈ যাব সেই সূত্ৰটো ইয়াত খাটিবা এনচাৰটো তোমালোকৰ ওলাই যাব তো আজিলৈ ভিডিঅ'টো ইমানে আৰু বেছি দীঘল নকৰোঁ নহ'লে বহুত বেছি দীঘল হৈছে ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা শ্বেয়াৰ কৰি দিবা আৰু কমেণ্ট কৰিবা আৰু যদি কোনোবা নতুনকৈ চাই আছে আৰু যদি চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিবা আৰু প্ৰতিদিন আগৰ পাতকেইটা যদি এতিয়ালৈকে চোৱা নাই তেনেহ'লে চেনেলটোত গৈ পেলাই চালে গোটেই প্লেলিষ্ট পোৱা যায় এইটো এটা প্লেলিষ্ট তো ক্লাছ 8ৰ তো সেই এইটো প্লেলিষ্টতে গোটেই 14 গোটেই পাৰ্টকেইটা মই কোৱা আছে এইটো লাষ্ট পাৰ্ট তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা ধন্যবাদ